জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰ পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। জীৱনত সুখী হ'বলৈ বেছি টকা পইচাৰ প্ৰয়োজন নাই। আপোনাৰ যি আছে সেইখিনিলৈ সুখী থাকিলেই হ'ল। মানুহে যিমানখিনি সুখী হ'বলৈ মন বান্ধে ঠিক সিমানখিনিয়েই তেওঁ সুখী হ'ব পাৰে। সুখ আৰু দুখ দুয়োটাই ক্ষণস্থায়ী। আজি আপোনাক দুখ দিয়াৰ কাৰণটো কালিলৈ সুখ হৈ উঠিব পাৰে। ভোকত থকা শিশু এটিক পেট ভৰাই খুৱাই চাওকচোন। তাৰ পৰা পোৱা সুখে আপোনাক যি তৃপ্তি দিব সেয়া আপুনি পঞ্চতাৰকা হোটেলত খায়ো নাপায়। যিমানেই ধন সম্পত্তি নাথাকক কিয়, যদিহে আপোনাৰ মানসিক স্থিতি ভাল নহয় তেনেহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। সেইজন ব্যক্তি সদায় সুখী যিজনে দুদিনীয়া অৰ্থহীন জীৱনৰ উপলব্ধি বাৰুকৈ কৰিছে। তোমাৰ পৰিয়ালটো কিমান ধনী সেইটো ডাঙৰ কথা নহয়, তোমাৰ পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। মনত ৰাখিবা, যেতিয়া তোমাৰ বেয়া সময় আহিব তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব। ক'বলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো কিমান কঠিন। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। তুমিও মোৰ দৰে হ'ব নোৱাৰা, ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ। সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। চিতাই মৃত মানুহক জ্বলায়, কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলায়। চিতাই মানুহক মুক্তি দিয়ে, কিন্তু চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়েতো আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলেচোন জীৱনটো জীৱন হৈয়ে নাথাকিব। কেতিয়াও আনৰ মনত দুখ নিদিবা, কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰি, কিন্তু মনত লগা আঘাতবোৰ চিৰজীৱনলৈ মনত থাকে। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, একো শিকিবও নোৱাৰিব, ওলোটাই সন্মানহে যাব।